Hey there. Subscribe to my channel. And also press this bell icon. Welcome to my YouTube channel. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আছোঁ বৰ্তমান লক্ষী মন্দিৰ প্ৰাংগণত যোগ প্ৰণায়াম কাৰ্যসূচী অংশগ্ৰহণ কৰি। এইটো হৈছে উজ্জায়ী প্ৰাণায়াম। আমি 3 বাৰৰ পৰা 5 বাৰলৈ আমি এই প্ৰাণায়ামটো কৰাৰ আমি চেষ্টা কৰিম, আমি অভ্যাস কৰিম। সদায় এইটো কৰিলে আমাৰ কি হয়, আমাৰ যদি চৰ্দি লাগি মাত বহি গৈছে নহয়, সেই মাত বহি থকা যোৱাটো আমাৰ ভাল হৈ যায়। তো আমি এই প্ৰাণায়ামটো উজ্জায়ী প্ৰাণায়ামটো কৰাৰ আমি চেষ্টা কৰিম। ইয়াৰ পিছতে আমি ভামুৰি কৰিম। ভামুৰি কৰিম কেনেকৈ? আমি 3টা আঙুলিৰে ইয়াত আমি এনেকৈ 2টা আঙুলিৰে ঢাকি ল'ম আৰু এইটো ইয়াত ৰাখি কাণ ফুটাটো এনেকৈ বন্ধ কৰি লৈ তাৰপিছত আমি ওম ওম কৰোঁ নহয়, আমি সেই ওম কৰি ঘোঁৰাৰ দৰে মাত আমি কৰিম। এনেকৈ আমি 5 বাৰলৈ আমি কৰিম। যদি এতিয়া আমি চকু নুখোলাকৈ আমি ধ্যানৰ স্থিতিত বহি আমি 5 বাৰ ওমকাৰ কৰিম। আমি এই ভামুৰি কৰিলে আমাৰ মস্তিষ্কৰ লগতে শ্ৰৱণ শক্তি বৃদ্ধি হয়। সেয়েহে আমি ভামুৰিটো সদায় কৰিব লাগে। আমি 5 বাৰৰ পৰা 10 বাৰলৈ কৰাৰ আমি অভ্যাস কৰিব পাৰোঁ। সেয়ে আমি 5 বাৰ ওমকাৰ কৰিম। আমি 2টা হাত নমস্কাৰ স্থিতি কৰি চকুৰ সন্মুখত আমি 2খন হাত গ্ৰহণ কৰি কিছু সময়
তাৰপিছত চকুৰ ওপৰত আমি দুইখন পতা ৰাখি আমি হাত দুখন লাহেকৈ আমি খুলি দিওঁ। চকু আমি মেলি আৰু আমি এনেকৈ অসুবিধা হোৱা মানে আপোনাৰ চাৰিজন আগত আহক। চাৰিজন সৰু সৰু কেইজন আগত প্ৰথম আমি তাৰাসন কৰিলে যোগস্থিতি কৰিলে সোঁ ভৰি বাওঁ ভৰি দুয়োটা লগাব লাগে প্ৰথম। ঠিক আছে, এক দুই, তাৰপিছত দুই ভৰি কটা লগাব লাগে হাত কাষত। আৰম্ভত আহি বাওঁ ভৰি বাওঁ ভৰি তাৰা যোগ আছে এক দুই তাৰাসন তাৰাসন কৰিলে হাত কাষত তাৰাসন বিভাগ থাকে সকলোৱে কৰিবই সেকেন্ড মান থাকিব লাগে। তাৰপিছত আমি পাৰ্শ্ব কোণাসন কৰিম। আপোনালোকে চাই ল'ব পাৰে সমষ্টি ঠিক পাৰ্শ্ব কোণাসন বিভাগ চাহ এক ভৰি পৰ্যাপ্ত কৰিব লাগে হাতত কৰিব লাগে। তো ভৰি দেওয়া আগলৈ দিব তিনি সোঁ হাত ইয়াত ৰাখিব লাগে আৰু বাওঁ হাতে ঢালি কাষত ৰাখিব লাগে। কোন আছে চার পাঁচ ঠিক समस्थिति एक दो पार्श्व कोणासन विभाग सहा एक बड़ी लाइन रखिए पर्याप्त होगी हाथ रखो सोफाले दो सोफाले गेरुआ सूत्र ले ini पूरा हाथ रखो সন্মুখ উপেন্দ্ৰ কৰিছে এনেকৈ কৰিলে শুদ্ধ হয় কষ্ট হয় অলপ সেইকাৰণে আৰাম হাতটো আৰু কি হয় এইখন ধৰি ইয়াতে পুৰা পতাটো লগাই থৈছে দুইখন ভৰিত সমান ভৰ থাকিব তেতিয়াহ'লে আসনটো শুদ্ধ হয়। মিলি থাকিব নালাগে এটা স্থিতিত থাকিব লাগে। चार पाँच छः আকৌ কৰিব লাগিব বাওঁফালে বাওঁফালে দো তিনি
চকুটো মানে 90 ডিগ্ৰী কোণ হ'ব চকুটো আৰু যেতিয়া দুখন ভৰি পৰে সমান ঘূৰ পৰিব কষ্ট নাই 4 5 6 8 10 ত্ৰিকোণাসন কৰিম ত্ৰিকোণাসন আমি জানোৱেই ত্ৰিকোণাসন বিভাগ দুপে কৰিব পাৰি বা আসন যেতিয়া লাহে কৰিব লাগে ভৰি আনিটো পৰ্যাপ্ত কৰিব লাগে তো জামাই কৰিলে হ'ব ন तारासन विभाग एक त्रिकोणासन विभाग एक चलिए 2 ऊपर हाथ तलत और ऊपर যিমান দেখুৱাই যদি তলত থ'ব নোৱাৰে আঁঠুৰ ওপৰতে ৰাখিব হাতখন আঁঠুৰ ওপৰতে ৰাখিব তথাপি আঁঠু চিধাই ৰাখিব আঁঠুৰ ওপৰত ৰাখিলেও লাভ আছে 4 সন্মুখত চাব 5 बाप 2 3 boleh suara jadi orang kayak masuk pas masuk ke C A nomor एक दो पूर्ण नमस्कार ना तरन जना तक A nomor सूर्य नमस्कार स्थिति ने क्लास में साथ सूर्य नमस्कार एक दो तीन A एक दो तीन सूर्य नमस्कार स्थिति एक दो तीन एक दो तीन सूर्य नमस्कार स्थिति एक विभाग मिलाब हाथ आखर दो भरिकान मिलाब तीन एक दो तीन एबार केनेकुवा হয় पूर्ण नमस्कार चाब बहुते पाहरिছে তেনেকুৱা তো 10টা স্থিতি আছে 4 5 6 7 8 9 10 jalan सूर्य नमस्कार एक दो तीन मंत्र আছে
ध्येय सदा सवित्रीमंडल मध्यवर्ती नारायण सरसिजासन सन्निविष्टः केवलवान मकर कुंडलवान किरीटी आदि हिरण्यमय वपुर्जित शंख चक्र ओम मित्राय नमः एक हाथ करो ऊपर दो एक काको तीन बाबू किसी काको माटी देबो सन्मुख যাব चार पाँच आखो तो कपाल माटी तीन चार आठ नौ दस ओम रवे नमः एक उठा दो तीन एक पसरना चार सप्तरंग दंगा पाँच शास्त्रांग परिपदन छः भुजंग सात अधुमुख शासना आठ एक पसरना नौ पाँच हस्तासन 10 नमस्कार ओम सूर्याय नमः एक खालो दो उठाएगो तीन खालो चार उठाएगो पाँच खालो ना लगे देरी ना लगे छः खालो सात खाएगो आठ खालो 9 10 ओम आनवे नमः एक दो तीन चार पाँच छः सात 8 9 10 ओम खगाय नमः एक दो तीन चार पाँच छः सात 8 9 10 boleh ini bagi proses tu non berhalu kayak timbang atau proses आदित्य नमस्कारम गुरुवंती दिने आयुष प्रज्ञा बलम वेदम तेजस्तेषां सदायते आप तो दक्ष आप दक्ष विश्रम योग दिवस आंतरराष्ट्रीय योग दिवस সকলোৱে ধুনীয়াকৈ পালন কৰিব পাৰিছে তো আজি আমি সামৰণি মুহূৰ্তলৈ আহিছোঁ তো আজি এই য়োগ দিৱসটো আমাৰ মাজত উপস্থিত আছে সন্মানীয় সংঘচালক ভূপেন ডেকা ডাঙৰীয়া তেওঁক প্ৰশাসন খবৰ
তেখেতলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি বিশ্বৰ যোগ দিৱস 21 জুনটোত মানে গোটেই বিশ্বতে আজি মানে পালন কৰিব। বাকী যোগ দিৱসটো আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত মানে শান্তি এটা জীৱৰ যাতে মানে স্বাস্থ্য মানে নিৰোগী হয় তাৰ কাৰণে তেওঁ কি কৰিছিলে প্ৰয়াস কৰিছিলে। আৰু গোটেই ৰাষ্ট্ৰসংঘই আজি এই 21 তাৰিখে যোগ দিৱস হিচাপে মানে বিশ্বত পালন কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু আজি ভাৰতৰ বিভিন্ন ঠাইত এই যোগ দিৱস পালন কৰিছে। এই যোগৰ দ্বাৰা আমাৰ কি হ'ব, আমি এই যোগ যদি অভ্যাস কৰোঁ আমাৰ কি হ'ব, স্বাস্থ্য ভালে থাকিব, দেহ ভালে থাকিব, সুস্থ সমাজ আমি কি কৰিব পাৰিম, লাভ কৰিব পাৰিম। মানুহৰ যদি দেহটোৱে যদি ভাল নহয়, গতিকে ভাল নহয়, তেতিয়াহ'লে আমি নিৰোগী যদি হয় তেতিয়া আমাৰ কি হ'ব, আমাৰ যিকোনো কাম আমি কৰিবলৈ আমি আগবাঢ়িব নোৱাৰোঁ। গতিকে সেইকাৰণে যিকোনো কাম কৰাৰ কাৰণে আমি দেহটো সদায় সুস্থ থাকিব লাগে। দেহ সুস্থ হ'লেহে সকলো সুস্থ হয়। গতিকে ৰাষ্ট্ৰ সুস্থ, এখন শক্তিশালী হ'ব, দেশ শক্তিশালী হ'ব। গতিকে আজি এই যোগৰ মাধ্যমেদি যাতে মানুহক সজাগতা আনিব পাৰে তাৰ কাৰণে কি কৈছে, যোগ অভ্যাসটো কৰিব লাগে। যোগ অভ্যাস কৰিলে কি হ'ব, আমাৰ মন দেহ সকলোবিলাক যোগ অভ্যাস কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰত থকা যিটো জড়তা সেইটো নোহোৱা হৈ যাব। নিজেও অনুভৱ কৰিছোঁ, কাৰণ আমি মাজে মাজে যোগ অভ্যাস কৰি থকাৰ কাৰণে নিজৰ মানে যিকোনো কাম কৰিবলৈ আমাৰ সমাজ বৰ্গৰ যিসকল আছে তেওঁলোকে মানে নিৰুৎসাহ হৈ উঠে। কিন্তু আমি মানে কি একদম উদ্যমত আছোঁ, কিয় নাই যোগৰ মাধ্যমে। গতিকে যোগ সদায় অভ্যাস কৰিব। যোগে মানুহক সুস্থ সবল এটা কি কৰিব, দেশ গঠন কৰিব। আজি যোগৰ নমস্কাৰ। বৰ পৰিতাপৰ কথা, যোগ আমাৰ ভাৰতবৰ্ষৰ পৰা জন্ম হৈ আজি ভাৰতবৰ্ষতেই লুপ্ত পাবলৈ আৰম্ভ হৈছে। আজিৰ তাৰিখত হয়তো বিশ্বৰ বহুত উন্নয়নশীল দেশত বা উন্নত দেশবিলাকত যোগ হাজাৰ হাজাৰ মানুহে হয়তো যোগ কৰি আছে। কিন্তু এইটো এবাৰ আমি দুখেৰে ক'বলৈ ওলাইছোঁ যে আমাৰ যোগ কৰিবৰ কাৰণে ওলাই অহা মানুহৰ সংখ্যা তেনেই নগণ্য। আজি এই 10-12জন মানুহে আমি এই হেন মহান কাৰ্য এটা, বিশ্ব যোগ দিৱস হেন মহান কাৰ্য এটা আমি পালন কৰিবলৈ ইয়াত গোট খাব পৰাটো এটা বৰ দুৰ্ভাগ্যৰ কথা। নহয়, এইটো দুৰ্ভাগ্যৰ কথা, কাৰণ যিমান মানুহ হ'ব লাগিছিলে আমাৰ, কিয়কি যোগটো এই ভাৰতবৰ্ষতেই জন্ম। আমাৰ ঋষি মুনিসকলে কিমান পুৰণি দিনৰ পৰা এই যোগ সাধনা কৰি আহিছে তাৰ কোনো হিচাপ নাই। কিন্তু আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনাত এই যোগ দিৱসটো বিশ্বত আজি যোগ দিৱস হিচাপে পালন কৰিবলৈ যিটো পদক্ষেপ লৈছে এইটো খুবেই আদৰণীয়। আৰু আমি আহ্বান জনাওঁ যেন আমাৰ সকলোবিলাক লোক ওলাই আহি এই যোগ দিৱসতে নহয়, এই যোগ দিৱসৰ দিনাখনেই যোগ কৰাটোৱেই যে আমাৰ ইয়াতেই সীমাবদ্ধ সেইটো নহয়। আমি সদায় দৈনন্দিন জীৱনত যাতে আমি যোগবিলাক সদায় কিছু বহুত বেছি নহ'লেও যদি আমি আধা ঘণ্টাকৈও ডেইলি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত দুখ কষ্ট খুব কমকৈ আহিব। আমাৰ শাৰীৰিক ভালে থাকিলে মন ভালে থাকিব, মন ভালে থাকিলে আমাৰ গোটেই সংসাৰখনেই ভালে থাকিব। গতিকে সকলোৰে আহ্বান যাতে ওলাই আহক, মানে আহি এই যোগ দিৱসত সহযোগ কৰাৰ লগতে নিজৰ জীৱনটোও সুন্দৰ কৰক, তাৰে কামনাই আজিলৈ
ইমানতে সামৰিছোঁ নমস্কাৰ। আমি আজি পবিত্ৰ যোগ দিৱস আমি সামৰণি লৈ আমি আগবাঢ়িছোঁ। আমাৰ গুৰুজী আহি আছে তাকে আৰু এতিয়া গুৰুত্ব আহিলে একো কাম নাই, আমি যিখিনি ব্যৱহাৰ কৰিলোৱে। 10টা বজাত তেখেতে কলেজত যাব আৰু তেখেতৰ ইয়াত আপুনি কৰিছে ভিডিঅ' কৰিছেনে? তো আমি শান্তি পাঠ আমি সকলো শান্তি সকলো আমি ধ্যান सर्वे भवन्तु सुखिनः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। ফটো লাগিছিল না এইটো মাৰি দিয়া ফটো এয়াৰ হৈ যাব, মই বনাই দি দিম আপোনাক। বনাই দিবা মোৰ মোবাইললৈ অঁ হ'ব, মোৰ নম্বৰটো আপুনি দি দিব। হেল্ল' দোস্তো, ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছিলে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰি জনাব আৰু এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই দোস্তো। ধন্যবাদ।